নমস্কাৰ, মই প্ৰদীপ গগৈ। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ বেতবাৰী মৌজাৰ ঐতিহাসিক বৰপাত্ৰ আলিত। শিৱসাগৰৰ লক্ষ্মীনগৰৰ পৰা নিমাইজান আৰু হাৰিপুৰা আলি সংযোগী এটা ঐতিহাসিক আলি হ'ল বৰপাত্ৰ আলি। আৰু এই বৰপাত্ৰ আলিটো যদিও লোক নিৰ্মাণ বিভাগৰ অধীনত আছে, কিন্তু বৰ্তমান এইটো পথ নে পুখুৰী ধৰিব নোৱাৰাৰ অৱস্থা, মৰণ ফান্দলৈ পৰিণত দেখুৱাইছো। এইটো পথ নে পুখুৰী তাৰ অৱস্থা মই দেখুৱাইছো, ধৰিব নোৱাৰি, আচলতে মৰণ ফান্দলৈ পৰিণত হৈছে। তথাপিতো নীৰৱ দৰ্শক হৈ আছে শিৱসাগৰৰ লোক নিৰ্মাণ বিভাগ। এগৰাকী যাত্ৰী আহিছে, দাদা অকণমান কেনেকুৱা দেখিছে এইটো ৰাস্তাটো, কেনেকুৱা পাইছে আহি? ৰাস্তাটো বহুত বেয়া, আমাৰ অহা যোৱা কৰাত অকণমান অসুবিধা হৈছে। চৰকাৰক অনুৰোধ জনাইছো যে ৰাস্তাটো ভালকে বনাই দিব লাগে। বহুত ৰাইজৰ অসুবিধা হৈছে। কিমান দিনৰ পৰা এনেকুৱা অৱস্থা? এইটো আজি 1 বছৰৰ আগৰ পৰা হৈ আছে এনেকুৱা, 1 বছৰ মানৰ আগৰ পৰা। 1 বছৰ হৈ গ'ল। হয়, 1 বছৰ হৈ গ'ল, কিন্তু তথাপিতো এইটো পুনৰ নিৰ্মাণ কৰা নাই, যাৰ বাবে বৰ্তমান এইটো মৰণ ফান্দলৈ পৰিণত হৈছে। আপুনি ই ৰিক্সা চলাই অহা যোৱা কৰি থাকে এইটো ৰাস্তাই, কেনেকুৱা পাইছে? এইটো আপোনাৰ বহুত দিগদাৰ হয় আহিবলৈ। ৰাস্তাটো আপোনাৰ 1 বছৰ 1.5 বছৰ হৈ গ'ল, বনোৱাই নাই আজিলৈ। বনোৱা নাই, কি আহ্বান জনাব? এইটো সোনকালে ঠিক কৰি দিলে ভাল হয়। এইটো ক'ত ক'ত লাগিছেগে ৰাস্তাটো? এইটো আপোনাৰ লক্ষ্মীনগৰৰ পৰা এইফালে আপোনাৰ খামুন ঘাটৰ লগত। হয়, হাইৱেত লাগিছেগে। হাইৱেত লাগিছে। আৰু এগৰাকী আছে দাদা, ফুৰিবলৈ ওলাই আহিলে? ফুৰিবলৈ বুলি হয়, কেনেকুৱা পাইছে ৰাস্তাটো? ৰাস্তাটো কি হ'ব আৰু, জ্বলা যন্ত্ৰণা খুৱাই থাকে। এইটো কাম কৰিছিলো ইয়াতে, এইটো আপোনাৰ সেইটো কাৰণে মানে ৰাস্তাটো বহুত বেয়া। ৰাস্তাটো সোনকালে চৰকাৰে ঠিক কৰি দিব লাগে, সেইটোৱে আহ্বান চৰকাৰলৈ। স্কুলীয়া ছাত্ৰ ছাত্ৰীও অহা যোৱা কৰে এই পথেদিয়ে। স্কুলীয়া ছাত্ৰী আছে এগৰাকী, কেনেকুৱা পাইছে ৰাস্তাটো? ৰাস্তাটো বহুত বেয়া, অহা যোৱা কৰা অসুবিধা হয়। আপুনি? ৰাস্তাটো বেয়া, অহা যোৱা কৰা অসুবিধা হয়, সোনকালে ঠিক কৰি দিলে ভাল হয় আৰু। ঠিক কৰি পেলাই কিমান দিনৰ পৰা এনেকুৱা অৱস্থা? হ'ল 1 বছৰ 1.5 বছৰতকৈ বেছিয়ে হ'ল চাগে। হয়, 1 বছৰ 1.5 বছৰ হৈ গ'ল, কিন্তু এই যিটো পথ ঐতিহাসিক বৰপাত্ৰ আলি, ইয়াৰ পথৰ দুৰৱস্থা বৰ্তমানেও দূৰ হোৱা নাই। মই দেখুৱাইছো যে কেনেধৰণে জ্বলা যন্ত্ৰণা জীয়াতো ভুগিছে ৰাইজে। এইটো হৈছে পথ নে পুখুৰী ধৰিব নোৱাৰি মৰণ ফান্দলৈ পৰিণত হৈছে। শিৱসাগৰৰ যি লোক নিৰ্মাণ বিভাগ আছে, সেই লোক নিৰ্মাণ বিভাগটো বিভিন্ন সময়ত অৱগত কৰিছে স্থানীয় লোকে এই পথটো পুনৰ নিৰ্মাণৰ বাবে, কিন্তু পুনৰ নিৰ্মাণ নকৰি তেওঁলোকে আচলতে নীৰৱ দৰ্শক হৈ আছে। মই দেখুৱাইছো এনেধৰণেই যাতায়াত কৰিবলগীয়া হয়। এই যি একাঠু পৰ্যন্ত ইয়াত পানী হয় বৰষুণ দিলেই, আৰু ৰ'দ দিলেই ইয়াত সাংঘাতিক ধূলি হয়। এই দুৰৱস্থা লোক নিৰ্মাণ বিভাগে কেতিয়া দূৰ কৰিব, তাক লৈ বৰ্তমান উঠিছে প্ৰশ্ন। স্থানীয় ৰাইজৰ আহ্বান, সোনকালে এই পথটো মেৰামতি কৰি যাতায়াতৰ বাবে যাতে সুচল কৰি দিয়ে, তাৰেই দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।